মৰিগাঁৱত জুবিন গাৰ্গৰ বাবে আল্লাহৰ ওচৰত দোৱা মুছলমান সমাজৰ। জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই শোকত ম্ৰিয়মান প্ৰতিগৰাকী অসমীয়া। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি। মৰিগাঁৱত মুছলমান সমাজৰ আল্লাহৰ ওচৰত দোৱা। দন্দুৱা হাফিজিয়া কাৰিয়ানা মাদ্ৰাছাত দুহাত আগবঢ়াই আল্লাহৰ ওচৰত দোৱা কৰিলে ইছলাম ধৰ্মী লোকসকলে। সকলোৰে উদ্দেশ্য এটাই, অসমৰ সম্পদ জনতাৰ শিল্পীগৰাকী য'তে আছে ভালে থাকক, আল্লাহ বা ভগৱানে ভালে ৰাখক। এক অবিশ্বাস্য মৃত্যু, যি মৃত্যুৰ বাতৰি শুনিছোঁ যদিও বিশ্বাস হোৱা নাই কাৰো মনতেই। যি ব্যক্তিয়ে অসমৰ ৰাইজৰ অন্তৰত স্থান লাভ কৰি আছিলে, যাৰ কণ্ঠত যাদু আছিলে, যি একেৰাহে 40,000 গীত গাই গৈছে, 40টা ভাষাত গীত গাইছে। 1992 চনৰ পৰা তেখেত বিখ্যাত হৈ পৰিছিল আৰু 52 বছৰ বয়সত যে তেওঁ এনেদৰে মৃত্যু হ'ব কোনেও বিশ্বাস কৰিব পৰা নাছিল। প্ৰত্যেকজন অসমবাসীৰ অন্তৰত তেওঁ চুই যোৱাকৈ গীত গাই গৈছিল, যাৰ গীতত কেঁচুৱাও কান্দি থকা কেঁচুৱাও মনে মনে থাকে আৰু যাৰ গীতত শয্যাত পৰি থকা ৰোগী এজনেও সাৰ পাই উঠে। এনে এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি সকলো মৰ্মাহত হৈছোঁ। সেয়ে আমি আজি আমাৰ এই মাদ্ৰাছা শিক্ষাদান বন্ধ ৰাখিছোঁ, আমাৰ মাদ্ৰাছাৰ মাৰ্কেটো বন্ধ ৰাখিছোঁ। আমাৰ মাদ্ৰাছাৰ যি আমাৰ ওপৰমহল আছে তেওঁলোকৰ পৰাও নিৰ্দেশ আহিছে মাদ্ৰাছা বন্ধ ৰাখিবৰ কাৰণে। আমি সেই নিৰ্দেশমৰ্মে মাদ্ৰাছা বন্ধ ৰাখিছোঁ আৰু তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ। ভগৱানে ইয়াত যেনেকৈ তেওঁ অসমত জুবিন গাৰ্গ হৈ আছিল, স্বৰ্গতো যাতে তেনেকেই জুবিন গাৰ্গ হৈ থাকে তাৰে আমি কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গক ধৈৰ্য ধৰিবলৈ যাতে ওপৰৱালাই ভগৱানে শক্তি দিয়ে তাৰে আমি কামনা কৰি আজি আমাৰ এই দোৱা প্ৰাৰ্থনা অনুষ্ঠানটি আগবঢ়াইছোঁ। ধন্যবাদ।